যদি কৃষ্ণৰ আদৰ্শ ল'ব বিচাৰিছে তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। কিমান সংঘাত তেওঁৰ জীৱনত। জন্ম হৈছে জেলত, লগে লগে তেওঁ এটা স্থানৰ পৰা বেলেগ স্থানলৈ গৈছে। আমাৰতো ঘৰৰ পৰা উলিয়াবলৈ নিদিয়ে জন্মৰ পাছত। ভগৱান কৃষ্ণ জন্ম হোৱাৰ লগে লগে মথুৰাৰ পৰা আহি গোকুললৈ আহিবলগীয়া হৈছে। 3 দিনৰ দিনাই পুতনা আহি গ'ল স্তনত কালকুট বিষ লগাই। কিমান সংঘাত। চক্ৰবাত আহিল, অঘাসুৰ আহিল, বকাসুৰ আহিল, বৎসাসুৰ আহিল, বিভিন্ন কেৱল অসুৰ। আৰু যিজন কৃষ্ণই মথুৰাত কংসক বধ কৰি নিজে ৰজা হ'ব পাৰিলেহেঁতেন। সাধাৰণতে কি হয়, কোনোবা এজনে যদি বেলেগ এখন ৰাজ্যৰ ৰজাজনক পৰাস্ত কৰে, সেইখন ৰাজ্যৰ অধিকাৰী তেওঁ হয়। মথুৰাৰ ৰজা কৃষ্ণ হ'ব পাৰিলেহেঁতেন। কোন আছে বাধা দিব পৰা? কংসক তেওঁ বধ কৰিছে, কিন্তু কৃষ্ণ ৰজা হোৱা নাই। তেওঁ কাৰাগাৰত বন্দী হৈ থকা উগ্ৰসেনক মোকলাই কৈছে, মহাৰাজ এইখন সিংহাসনৰ অধিকাৰী আপুনি, আমি আপোনাৰ সেৱক। জৰাসন্ধক বধ কৰিছে ভীমৰ হতুৱাই। ৰজা হ'ব পাৰিলেহেঁতেন, হোৱা নাই। পিতেক সহদেৱক ৰাজ সিংহাসন দিছে। আৰু আমিবিলাকে বিষয় পাবৰ কাৰণে লবি চিষ্টেম কৰোঁ, বিষয় পাবৰ কাৰণে ইলিগেল কৰোঁ, দুৰ্নীতিৰ আশ্ৰয় লওঁ। আৰু সেইজন কৃষ্ণক আমি ইষ্টদেৱ বুলি মানি আছো। কিয়? অধ্যয়ন কৰা নাই, কৃষ্ণৰ আদৰ্শ বুজাই নাই। যিজনে গোটেই জীৱনটো কেৱল ধৰ্ম সংস্থাপনৰ কাৰণে, প্ৰতিষ্ঠাৰ কাৰণে, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে উচৰ্গা কৰি দিলে। আৰু আমি সেইজন কৃষ্ণক ইষ্ট হিচাপে মনাৰ পাছতো ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ক লৈ পেলাই ৰাখি আছো। কিয়? অধ্যয়ন নাই। যদি গুৰুজনক জানিব বিচাৰিছে, গুৰুজনৰ যদি আদৰ্শ ল'ব বিচাৰিছে, পৃথিৱীত গুৰুজনাই প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্মৰ সমান একো ধৰ্ম নাই, যদি উদাৰতাটো বুজি পায়। গুৰুজনাই কৈছে, সমস্ত ভূতক ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ক'ত আছে এনেকুৱা? গুৰুজনাই কৈছে, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সন্মান কৰিবলৈ কৈছে প্ৰত্যেকজন মানুহক। ক'ত পাব এনেকুৱা উদাৰ? গুৰুজনাই কৈছে, কুকুৰৰ শ্ৰীগাল গৰ্দত ভৰো আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। ক'ত পাব এনেকুৱা? য'ত সমস্ত প্ৰাণীৰ প্ৰতি কিমান উদাৰতা। কিন্তু আমি যদি কেৱল থাপনাত থাপনা কৰি পেলাই যদি থৈ দিওঁ, তেতিয়া তাৰ তত্ত্ববিলাক কেনেকৈ বুজিম? মহাপুৰুষ মাধৱদেৱে কৈছিল, মই গুৰুজনাৰ পৰা যি পালো, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি যি মই উপলব্ধি কৰিলো, তত্ত্ব যি পালো, আৰু মোৰ আত্মজ্ঞানৰ দ্বাৰা যি উপলব্ধি কৰিলো, এই সমস্ত বস্তু মই ঘোষাত থলো। তেতিয়াহ'লে ঘোষা অধ্যয়ন নকৰিলে আমি কেনেকৈ গম পাম? আৰু আমাক ভয় খুৱাই দিয়ে যে না, পঢ়িব নাপায়, চুব নাপায়, চাব নাপায়, ওচৰলৈ যাব নাপায়, বিভিন্ন ধৰণৰ নাপায়। আপোনালোকে জানি আচৰিত হ'ব, এটা সন্তানৰ জন্ম হোৱাৰ পৰা 16 বছৰ বয়সলৈকে আমি ইমান নাপায় নাপায় নিগেটিভ কথাৰে ভৰাই দিওঁ, সিহঁতৰ মাইণ্ডটোৱে কমপ্লিটলি নিগেটিভ হৈ যায়। বৰ ডাঙৰ কথা, চাইণ্টিফিক কথা। সৰুৱে পা এইটো কৰিব নাপায়, তই এইটো নোৱাৰ, তই এইফালে নাযাবি, কেৱল নিগেটিভ। মাক বাপেকে, আমি অভিভাৱকে আমাৰ সন্তানক ইমানকৈ নাপায়, নকৰিবি, নোৱাৰ, নাযাবি, ন কৈ থাকো যে 16 বছৰ বয়সলৈকে নিগেটিভ কথা শুনোতে 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 নিজৰ মনৰ যিটো কনফিডেন্স, যিটো বিশ্বাস, আত্মবিশ্বাস যিটো আছিল, সেইটোৱে হেৰুৱাই দিয়াৰ উপক্ৰম হয়। মই পাৰিম নে নোৱাৰিম? মইতো নোৱাৰিম নেকি? কিয়? আমি কৰিছো। আমি আচল তত্ত্বটো বুজা নিদিলোঁ। কিয় নোৱাৰো? কিয় নোৱাৰিম? আইগৰাকীয়ে ভাগৱত পঢ়িব নোৱাৰে, কিয় নোৱাৰে? লজিকটো কওক, নোৱাৰে কিয়? কোনোবা এটা পৰিয়ালৰ কোনোবা এজনৰ মৃত্যু হ'লে সেই পৰিয়ালটো গুৰু গৃহত নোসোমায় যেতিয়ালৈকে তেওঁলোকৰ সংস্কাৰটো নহয়, উদ্ধাৰ যেতিয়ালৈকে নহয়। আৰু এই কথাটো আইসকলেও জানে। তেওঁলোকে মাহত যেতিয়ালৈকে নিজকে অসুচি বুলি ভাবে, তেতিয়ালৈকেতো তেওঁলোক নাযায়। যেতিয়া শুদ্ধ হ'ব তেতিয়া যোৱাত আপত্তি কি? আৰু গ্ৰন্থ অধ্যয়ন কৰাৰ দুটা নিয়ম আছে, সেইটো বুজক। এটা হৈছে এনেধৰণে চৈতন্য কৰি আমি গুৰু গৃহত আমাৰ শাস্ত্ৰীয় যিবিলাক আছে ধৰ্মগ্ৰন্থ ৰাখোঁ, আৰু তেতিয়া চৈতন্য কৰি শুদ্ধভাৱে আমি বন্তি জ্বলাই স্নান আদি কৰি আহি গুৰু গৃহত সোমাই
ধুনীয়াকৈ বন্তি চন্তি জ্বলাই লৈ পেলাই আমি পাঠ কৰোঁ। এয়া হৈছে চৈতন্য কৰি পঢ়া। কিন্তু আপুনি সেই গ্ৰন্থভাগি এখন কিতাপ হিচাপেও অধ্যয়ন কৰিব পাৰে আপোনাৰ পঢ়া টেবুলত ধৰি। উদাহৰণ লওক, এজনী ছোৱালী মাষ্টাৰ ডিগ্ৰী কৰি আছে অসমীয়া, আৰু যেনিবা ছেকেণ্ড লেংগুৱেজত আহি গ'ল বিষয় এটা ভাগৱত, কীৰ্তন, ঘোষা, গীতা, যিয়ে নহওক। এতিয়া তেওঁ যদি পৰীক্ষাৰ সময়ত তেওঁ নোৱাৰা হ'ল, এতিয়া তেওঁ পৰীক্ষাৰ সময়ত সেই গ্ৰন্থখন পঢ়িবলৈ নাই পৰীক্ষাৰ কাৰণে, তেতিয়া তেওঁ কিতাপ হিচাপে পঢ়িব লাগে। তত্ত্ববিলাক, লজিকবিলাকতো বুজক। আপুনি বজাৰৰ পৰা বুট আনে, মগু আনে, কল আনে, আদা আনে, কেনেকৈ কোনে ৰাখিছে একো গম নাপায়। কিন্তু সেইখিনি যেতিয়া পবিত্ৰ কৰি অৰ্চন কৰি দিয়ে, অৰ্পণ কৰি দিয়ে, প্ৰসাদ হৈ যায়। তাত থকাটো বেলেগ বস্তু আৰু ইয়াত আনি অৰ্পণ কৰাটো বেলেগ বস্তু। দুটা ডিফাৰেন্সটো বুজক, দুইটা ডিফাৰেন্স বুজক। প্ৰসাদ হোৱাৰ লগে লগে এটা প্ৰসাদ মাটিত পৰিলেও আমাৰ বুকুত মাৰি দিয়ে, প্ৰসাদ কৰিব নাপায়, ভৰি কোনোবাই পেলাই দিব। কিন্তু সেই বুটৰ বস্তাত ভৰি দি পেলাই এইটো দোকানত আছে। আমি কথাবিলাক অকণমান বিজ্ঞান দৃষ্টিৰে, বৈজ্ঞানিক দৃষ্টিৰে চালি জাৰি চাব নাপায় বুলি ক'লেই যে এয়া হৈছে অন্ধবিশ্বাস। সেইকাৰণে ব্যাসদেৱে লিখি থৈ গৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, ভাগৱত এভাগ ৰাখক। আৰু তাৰ সৰু সংকলন গুৰুজনে কীৰ্তন দিছে, কীৰ্তন ৰাখক, কীৰ্তন আৰু ঘোষা ৰাখক, সদায় পঢ়ক। অকণমান নিজৰ নিজৰ পঢ়োঁতে পঢ়োঁতে কেতিয়া কোন সময়ত কেনেকৈ আপোনাৰ টাৰ্ণিং পইণ্ট আহিব, ক্লিক কৰিব, আপুনি গম নাপাব। কোন সময়ত কেনেকৈ কি চিন্তাধাৰা উপজিব, কোনটো পদৰ অৰ্থই আপোনাৰ হৃদয় চুই যাব, কেনেকৈ আপোনাৰ জীৱন নৌকা চেঞ্জ হৈ যাব, আপুনি নিজে গম নাপাব। কিন্তু আপুনি সামঞ্জস্য যদি নাৰাখে, লগত সম্পৰ্ক যদি নাৰাখে, যদি আঁতৰি ফুৰে, ভগৱানকতো সুবিধা এটা দিয়ক, ভগৱানক সুবিধা এটাতো দিয়ক। যিটো কৈছে শাস্ত্ৰত পঢ়িবলৈ কৈছে পঢ়ক, শ্ৰৱণ কৰিবলৈ কৈছে কৰক। ব্যাসদেৱে ইয়ালৈকো কৈছে, ব্যাসদেৱে হয়তো তেতিয়াই গম পাইছিল যে কলি যুগৰ মানুহে প্ৰত্যেক বস্তু তুলনা কৰি চাব, কোনটো পন্থত গ'লে মোৰ লাভ বেছি হ'ব। সেইকাৰণে তেওঁ তেতিয়াও লিখি থৈ গৈছে, অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ সুখশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসী। এফালে যদি 1000 অশ্বমেধ হয়, 100টা যদি বাজপেয় যজ্ঞ হয়, আৰু আনফালে আজি আপোনালোকে সকলোৱে মিলি পেলাই যেনেকৈ ভাগৱতৰ অনুষ্ঠান কৰিছে, এনেধৰণৰ যদি অনুষ্ঠান হয়, ব্যাসদেৱে কৈছে ভাগৱতৰ অনুষ্ঠানৰ পৰা আপোনালোকে যিটো ফল পাব, 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ পৰা পোৱা ফলৰ 16 ভাগৰ 1 ভাগ মাত্ৰ পাব। গতিকে লাভ কোনফালে চাই লওক। শাস্ত্ৰই কৈছে মূল ভাগৱতৰ আৰু এটা বিশেষত্ব আছে, ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, সেইকাৰণে ইমান প্ৰচলন হৈছে। এখন গ্ৰন্থ পঢ়িলে যদি আপুনি সনাতন ধৰ্মৰ মেক্সিমাম গ্ৰন্থৰ কথা যদি পাই যায়, সাৰ মৰ্ম পায়, তেতিয়াহ'লে কি দিগদাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনেও লিখা নাই, বেদ অপৌৰুষেয় বুলি কয়। জগত সংহৰি কুটি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ হইলা বেদগণ। বেদস্তুতি কীৰ্তন গুৰুজনাই লিখিছে। এই বেদৰ বিস্তাৰ কৰিছে কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণে, যাৰ নাম হ'ল বেদৰ বিস্তাৰ কৰাৰ কাৰণে নাম দিলে বেদব্যাস। ব্যাস মানে বিস্তাৰ কৰা। আচলতে কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণ, বেদব্যাস। বেদ 4খন কৰিলে, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4th অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। আমি বহুতে বেদ দেখাই নাই, আৰু বহুতে আমি বৈদিক কৈ আছো। আমাৰ মাজত আছে, মোৰ লগৰ আছে বহুত। মই কওঁ তুমি কেতিয়াবা বেদ চাইছা নে নাই? এই কৈছে চোৱা নাই নহয়। আৰু তুমি নিজক কেলে কোৱা তেতিয়া বৈদিক বুলি? তুমি বেদেই চোৱা নাই। আৰু আমাক সোধা তুমি কি? আমি কওঁ যে এক পঢ়িছা নে নাই? পঢ়িছো। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত 2খন সোধা, কৈ দিম।
সহজ উপায় কলিযুগৰ মানুহৰ কাৰণে আমি ইগো লৈ লাভ নাই, চেলেঞ্জ কৰি লাভ নাই, আমাৰ শাৰীৰিক সামৰ্থ্যতা নাই, আমি নোৱাৰো। এতিয়া আপুনি এতিয়া 1000 বছৰ তপস্যা কৰিব নোৱাৰে, কিয়? বয়স কম, 100 বছৰ। আপুনি এতিয়া বহুদিন যজ্ঞ কৰি থাকিব নোৱাৰে, কিয়? বিভিন্ন কামত আমি ব্যস্ত হৈ গ'লো, আৰু ইমানবিলাক বৈদিক মন্ত্ৰ আমাৰ স্মৃতি শক্তি ইমান নাই। সহজ সৰল ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হৈ তাৰ। কলিযুগৰ মানুহৰ বয়স হৈছে 100 বছৰ, দ্বাপৰত 1000 বুলি কয়, ত্ৰেতাত 10,000লৈকে মানুহ জীয়াই আছিল, আৰু সত্য যুগত 1,00,000 বছৰ জীয়াই আছিল বুলি কয়। 1,00,000 বছৰ যদি এজন মানুহ জীয়াই থাকে, ই 1000 বছৰ তপস্যা কৰাটো কি ডাঙৰ কথা? কি ডাঙৰ কথা তেতিয়া 1000 বছৰ তপস্যা কৰা? কিন্তু কলিযুগত বয়সে 100 বছৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুক কৈছে, পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা। 100 বছৰ আধাটো শুই থাকোঁতে যায়। বিংশতি বৰিষ যায় বালক ক্ৰীড়া।